মোৰ নাম দিয়া মোৰ বয়স 24 স্কুলত যেতিয়া মই প্ৰথম ভৰি দিছোঁ মই উশাহ সকলো তেতিয়া মই বৈজ্ঞানিকভাৱে অনিয়ন্ত্ৰিতভাৱে পুৰণি হাতী খোজকাঢ়ি থাকোঁতে বিদ্যালয়ৰ মানুহবোৰে মোৰ নাম নকৰে পিছফালে শুনিয়ে কৰে কেতিয়াবা তেওঁলোকৰ মুখতো মত দিবলৈ কৰিছে কিন্তু এই সকলো বিষয়ে অজ্ঞাত হৈ মই ভাওনা মনোনিৱেশ কৰিছিলোঁ মোৰ দেউতা চৰকাৰৰ হাতী সন্মানীয় ব্যক্তি গতিকে মোৰ লগত কোনো বেয়া আচৰণ কৰিবলৈ চেষ্টা কৰা নাছিল স্নাতক হ'বলৈ চহৰৰ এখন ছোৱালী মহিলাটিকে নামভৰ্তি কৰি স্কুলখনৰ ছোৱালীৰ ভাগৰ দণ্ডুত কৰিছিল কিছুমান সাহসী আৰু কিছুমান ফ্লপ কৰাও আছিল মই আগতে তেওঁলোকে আকৰ্ষণীয় বিকাশ কৰিছিল আৰু ভূমিকা ব্লগ কৰিছে কিন্তু মই কাকো গুৰুত্ব নিদিলোঁ কিন্তু এই সকলোবোৰ দেখি আৰু শুনি মোৰ নিশ্চয় উত্তেজনা আহিল মোৰ লগত তেওঁৰ বন্ধুটি নাই মোক লগতে তাইৰ লগত ওলাই যাব আৰু আমি ইয়াৰে উপভোগ কৰি কিন্তু চহৰখনৰ সকলোবোৰ মোৰ বাবে আচল যেন লাগিছে গতিকে মই ইচ্ছা কৰিলোঁ কেতিয়াও যোৱা নাছিল মোৰ এটা লগত তাইৰ বন্ধুত্ব আছিল তাৰ লগত আত্মা নাছিল মই কেতিয়াও তাইৰ কথাবোৰ গুৰুত্ব দিয়া নাছিল কিন্তু মই অস্থায়ী ধৰাই তুলিছোঁ আইনাখনত নিজকে চাই লাজতে এদিন দিনাৰ ঘৰত নকৰা তাই মই কিতাপবোৰ পাইছিলোঁ এখন ডাঙৰ কিতাপ পঢ়িবলৈ মন নকৰা তাৰ ফলত গল্পটো পঢ়িবলৈ আৰম্ভ কৰোঁ পঢ়ি প্ৰথমবাৰৰ বাবে কি অনুভৱ কৰিছিলোঁ মই অনুভৱ কৰিছিলোঁ মই একো ভুল কৰা নাই কিন্তু মানুহৰ ইচ্ছাৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাই গতিকে মই যেতিয়াই মন যায় তেতিয়াই নিজকে সন্তুষ্ট কৰিব পাৰিছোঁ মোৰ স্নাতকৰ প্ৰথম বছৰ আছিল এদিন কলেজৰ ঘৰলৈ ওলাই আহি বাৰান্দাৰ পাতটোত প্ৰায় কাণৰ দোকানত থিয় হৈ মোক চাই থকা জয়নামৰ ল'ৰা এটাই মোৰ ঘৰৰ ওচৰতে দুজনী চাউল পাতিলে পাণ দোকানত থিয় হৈ আছিল মই কেতিয়াও কোনো মন্তব্য কৰা নাছিলোঁ বা কোনো ভুল কৰা নাছিলোঁ তেওঁ ভাল দেখা বাৰু স্মাৰ্ট আছিল মোক চাই হাঁহিছিল মই কেতিয়াও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল আজি মই তেওঁলোক সামৰি অলপ আগুৱাই গৈ থাকোঁতে বাইকখন লৈ তেওঁ মোৰ ওচৰলৈ তোমাৰ কলেজত নালাগে বৰষুণত তেতিয়া মই ভৰসাই নাকচ কৰিলোঁ মোৰ মনটো জানি তেওঁ ক'লে বহা মোক পিছত মই ভাবিলোঁ যেতিয়া নহয় চাউল এখন লৈ মই তেওঁ পিছফালে গ'ল কলেজত মই বাইক লৈ পিছলৈ গ'ল মানে সুধি দিব মনত নপৰে পিছদিনা আকৌ লগ পাওঁতে মোক চাই মোৰ সন্মুখতে মই তেওঁ ঠাইৰ আনিবলৈ যোৱাদি মই তেওঁ অস্বস্তি অনুভৱ কৰিলোঁ এদিন তেওঁ অকলে বিচাৰিকৈ ঘৰলৈ উভতি আহিল হাতখন লৈ মোৰ ওচৰলৈ আহি মোৰ ওচৰত ৰৈ গ'ল আৰু তেওঁ মুখলৈ মই তেওঁৰ লগত ভালকৈ বাইকখন আগলৈ সুধিলে যে মই তেওঁৰ বিষয়ত খাবলৈ ভাল পাম নেকি মই একো কোৱা নাছিলোঁ ৰেষ্টুৰেণ্টখনৰ বাইকখন ল'ব আহিলে আৰু মই খাবলৈ মুঠৰ দৰে সোমাই আহিলোঁ মই টেবুলত বহিলোঁ মোৰ নাৰ্ভাছ লাগিছিল আৰু তেওঁ ক'লে চিন্তা নকৰিবা কিছুমানৰ পিছত তোমাৰ কলেজত লগ কৰি দিম তাৰপিছত আমি স্বাভাৱিক কথা পাতিলোঁ আৰু চিনাকি হ'লোঁ তেওঁ এটা ব্যক্তিগত কোম্পানীত কাম কৰিছিল লাহে আমি দুয়ো প্ৰেমত ওলাবলৈ বজাৰৰ পৰা বস্তু কিনিছিল আৰু বস্তু দিছিল সি মোক খানা চাবলৈ গৈছিল আৰু আন্ধাৰত মোক মৰম কৰিছিল যিটো মোৰ বৰ ভাল লাগিছিল তেওঁ জোখাই মোক মৰম কৰাটো মোৰ বহুত ভাল লাগে এনে লাগিল যেন এয়ে প্ৰকৃতি এদিন দিনাই ঘৰলৈ যোৱা সময়ত সুযোগ লৈ সি মোক ঘৰলৈ ঘৰৰ মালিকৰ ঘৰতো তলা লগোৱা আছিল মই সম্পূৰ্ণ পিঠি হৈ পৰিলোঁ আৰু মই তেওঁক অহাত বাধা দিয়া নাছিলোঁ সেইদিনা আমি দুয়ো ইজনে সিজনক আবেলি ধৰি মৰম কৰিলোঁ আৰু তাৰ পিছত তেওঁ এটা মজাৰ খেল খেলিবলৈ ধৰিলে মই ক'লে সলনি পিছত তেওঁ বৰ জোৰেৰে বেটিং কৰি প্ৰথমতে বহুত কষ্ট হৈছিল যদিও তাৰ পিছত মোৰ এই খেলখনত ভাল পাবলৈ ধৰিলে মই উপভোগ কৰিবলৈ আৰু মই তাক সন্তানৰ সমৰ্থন কৰিবলৈ ৰাখিছোঁ যেতিয়া তেওঁ ঘৰত নাথাকে তেতিয়া মই তাক ফোন কৰি মই ইচ্ছা পূৰণ কৰিছিলোঁ।